মৰাণত অবৈধ ইটা ভাটা আৰু মাটি খনন বন্ধ কৰাৰ দাবী সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মৰাণ আঞ্চলিক সমিতিৰ। মৰাণত অবৈধভাৱে ইটা ভাটাই তীব্ৰ ভাবুকি আনিছে জনজীৱনলৈ। ব্যাপক হাৰত চলিব ধৰিছে অবৈধ ইটা ভাটাসমূহ। মৰাণ ৰাজচক্ৰৰ অন্তৰ্গত চেপন, খাগৰিজান, দিহাজান, ৰংৰঙীয়া, দিখাৰী, বৰবাম, তেতুনবাৰী, জলং, নাহৰণি, ৰঙাগড়া ইত্যাদি অঞ্চলত বৰ্তমান ৫০তকৈও অধিক ইটা ভাটা আছে যদিও ইয়াৰে ভিতৰত বহু ইটা ভাটা চৰকাৰী নথিপত্ৰবিহীনভাৱে চলি আছে। এই ইটা ভাটাসমূহৰ আলম লৈ খেতিপথাৰকে ধৰি বিভিন্ন ঠাইত চলিছে অবৈধ মাটিৰ খনন। ফলত বহু অঞ্চলত বৃহৎ বৃহৎ পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে। বাৰিষা মৰণ ফাণ্ডলৈ পৰিণত হয় এই গাঁতসমূহ। এই গাঁতসমূহত পৰি বহু পশুধনৰ লগতে মানুহ মৃত্যুমুখত পৰিবলগীয়া হৈছে। ইতিমধ্যে এই সন্দৰ্ভত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মৰাণ আঞ্চলিক সমিতিয়ে মৰাণ ৰাজচক্ৰৰ চক্ৰ বিষয়া আৰু জিলায়ুক্তক কেইবাবাৰো স্মাৰক পত্ৰ প্ৰদান কৰিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। সেয়েহে মৰাণ ৰাজচক্ৰ বিষয়ৰ জৰিয়তে পুনৰ জিলায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে আছায়ে। ইয়াৰ পিছতো অবৈধ ইটা ভাটাসমূহ বন্ধ কৰাৰ লগতে অবৈধ খনন কাৰ্য বন্ধ নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি জানিবলৈ দিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মৰাণ আঞ্চলিক সমিতিয়ে ৰাজচক্ৰ বিষয়াৰ অফিচত অবৈধ ইটা ভাটা আৰু অবৈধ মাটি খননৰ কাৰ্য বন্ধ কৰিবৰ কাৰণে এখন স্মাৰক পত্ৰ আমি প্ৰদান কৰিছোঁ। আৰু স্মাৰক পত্ৰ আমি প্ৰত্যেক বছৰে আমি প্ৰদান কৰোঁ। কিন্তু দুৰ্ভাগ্যজনক কথা যে আমি স্মাৰক পত্ৰ প্ৰদান কৰা স্বত্তেও আমাৰ ৰাজচক্ৰৰ বিষয়া আৰু জিলা উপায়ুক্তৰ বিষয়াই আজি পৰ্যন্ত একো কাৰ্য কৰা দেখা নগ'ল। সেইবাবে আমি পুনৰবাৰ আৰু এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ যাতে এইবাৰ অবৈধ ইটা ভাটা আৰু অবৈধ মাটি খনন কাৰ্যসূচী যদি বন্ধ নকৰে, অন্যথা আমি মৰাণ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ আন্দোলন কাৰ্যসূচী গঢ়ি তুলিম বুলি আমি অৱগত কৰিছোঁ। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা মৰাণ আঞ্চলিক সমিতি হৈ মৰাণ ৰাজচক্ৰ মহোদয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। অবৈধ ইটা ভাটাসমূহ বন্ধ কৰা আৰু অবৈধ খনন কাৰ্য শীঘ্ৰে বন্ধ কৰাৰ দাবীত আমি এই স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আমি প্ৰতি বছৰে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই মৰাণ ৰাজচক্ৰ মহোদয়াক আৰু জিলা আয়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰোঁ, যিবিলাক অবৈধ ইটা ভাটাসমূহ আছে আৰু অবৈধ খনন কাৰ্য বন্ধ হ'ব কৰিবৰ কাৰণে। কাৰণ আমি দীৰ্ঘদিন এই দাবী উত্থাপন কৰাৰ স্বত্তেও বিভাগীয় কৰ্তৃপক্ষই কিন্তু কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে। আজি মৰাণ অঞ্চলত প্ৰায় ৮০% ভাটা অবৈধভাৱে চলি আছে বুলি আমি গম পাইছোঁ। তৎসত্ত্বেও এই ভাটাসমূহ বন্ধ কৰা তেওঁলোকে বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰা নাই। আজি মৰাণ ৰাজচক্ৰৰ অন্তৰ্গত ৰংৰঙীয়া হওক, আমাৰ খাগৰিজান হওক, ৰঙাগড়া হওক, যিবিলাক অঞ্চল আছে, ডিমু হওক, বিভিন্ন অঞ্চল আছে, বৃহৎ ডাঙৰ ডাঙৰ এটা দ খাৱৈত পৰিণত হৈছে। অবৈধ অসাধু ব্যৱসায়ীসমূহে অবৈধ খনন কাৰ্য চলাই আহিছে আৰু তাত বহুধৰণকে ধৰি মানুহৰো সময়ে সময়ে মৃত্যু মুখত পৰি আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ নকৰাটো দুৰ্ভাগ্যজনক কথা। গতিকে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ পুনৰবাৰ সকীয়াই দিছোঁ যে এই বছৰ তেওঁলোকে যদি অবৈধ খনন কাৰ্য আৰু অবৈধ ইটা ভাটাসমূহ বন্ধ নকৰে, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী আমি ল'বলৈ বাধ্য হ'ম। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ প্ৰতিবেদন, এনিভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।